আমি যদি আসাম টাইপৰ ঘৰ বনাবলৈ যাওঁ তেনেহ'লে ইটাৰ কেনেকৈ হিচাপ উলিয়াব লাগে সেইটো ভিডিঅ'ত দেখাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। ভিডিঅ'টো নিশ্চয় ভাল লাগিলে লাইক এটা কৰি দিব। লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাব লাগিব আমাক বেটেৰীৰ পৰা লিণ্টাৰলৈকে। আমাৰ প্ৰথম লিণ্টাৰলৈকে কেইটা খাই আছে। প্ৰথম লিণ্টাৰলৈকে আপোনাৰ 23টা খাব। তাৰ ওপৰত আপোনাৰ টপ লেভেললৈকে আপোনাৰ কেইটা খাব সেই দুটা বস্তু চাব লাগিব। আৰু আপোনাৰ দীঘলটো আপোনাৰ ধৰক 12 ৱাল দুখন ল'লোঁ, দুটা ৰুম ল'লোঁ এক ফালটো। দুটা ৰুমত আপোনাৰ 12 24 আৰু এতিয়া 24টা ইটা নাখায়, 24টা বেছি খাব কাৰণ ইটাৰ এক চাইজ নাথাকে। আপোনাৰ 9.5 ইঞ্চি থাকে ইটা। এতিয়া আপোনাৰ 12 ফুটত 12টা ইটা ল'লে নহ'ব, আপোনাৰ 2-3টাকৈ বেছি ল'ব লাগিব। এতিয়া আপোনাৰ 24 হৈছে 27টা ইটা ধৰিব। আৰু আমাৰ ওখটো হৈ আছে আপোনাৰ 10 ফুট টপ লেভেল। এতিয়া আমাৰ 10 ফুট টপ লেভেল ভেটিৰ পৰা ধৰিব গ'লে এতিয়া আমি কেলকুলেটাৰ কৰি চাওঁ কিমানটো ইটা ওলায়। এতিয়া ধৰক আপোনাৰ লিণ্টাৰলৈকে ভেটিৰ পৰা লিণ্টাৰলৈকে ধৰিলোঁ 23টা আৰু আপোনাৰ লিণ্টাৰৰ পৰা টপ লিণ্টাৰলৈকে ধৰিলোঁ 8টা যোগ 8টা যোগ 8টা এতিয়া যোগ কৰি দিলোঁ আমি 31টা ইটা পালোঁ। এতিয়া আমি 31টা ইটা আমাৰ হাইটটো পালোঁ টপ লেভেললৈকে। আৰু আপোনাৰ দীঘলটো এতিয়া চাওঁ। দীঘলটো আপোনাৰ চাব গ'লে 12 ফুট কৰি 24 ফুট আছে। 24 ফুটতে 24টা ইটা নলওঁ, আমি 27টা ইটা ধৰি দিওঁ কাৰণ ইটা এক চাইজ নহয়। ইটা হয়তো ডাঙৰো হ'ব পাৰে, সৰুও হৈ যাব পাৰে। 9 ইঞ্চি ইটা থাকে, 10 ইঞ্চি আজিকালি ইটা নাথাকে। 9 ইঞ্চিকৈ ধৰি দিলে আপোনাৰ এইফালে কমি যায়। আপোনাৰ 3টা বা 4টা বেছি ধৰি দিওঁ। এইফালে 24টা হৈ আছে, 27টা ধৰি দিওঁ। এতিয়া আমি কি কৰোঁ, 31ক 27ৰ লগত পূৰণ কৰি দিওঁ। অট'মেটিক ওলাই আহিব আমাৰ অংকটো। পূৰণ 27 আমাৰ এক চাইডত খাই আছে আপোনাৰ 837টা ইটা খাই আছে। আৰু এতিয়া ডাবল চাইডত ধৰিব গ'লে আপোনাৰ ইয়াক যোগ কৰি দিওঁ বা পূৰণ কৰি দিলেও হ'ব 2 দি। পূৰণ 2 আপোনাৰ 1674 ইটা খাই আছে। ঠিক তেনেধৰণে আপোনালোকে নিজৰ ঘৰৰ ৱালৰ হিচাপ ইটা কিমান খায়, কিমান লাগে আপোনালোকে নিজেই হিচাপটো উলিয়াই ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'ই যদি ভিডিঅ'টো ভাল লাগে তো এটা লাইক কৰি দিব। লগতে মোৰ চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব।